যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই, কিন্তু 2018 বৰ্ষত যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা জিঅ' টেকিং কৰা হৈছিল, সেই জিঅ' টেকিং যদি আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ ফালৰ পৰা চৰকাৰী কৰ্মচাৰী বা চৰকাৰী বিষয়া যদি আপোনাৰ ঘৰত যায় জিঅ' টেকিং কৰা আছে, তাৰ পিছতো আপুনি এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই, তেতিয়াহ'লে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা ফাইনেলি আপোনালোকৰ কাৰণে অতি ভাল খবৰ লৈ আহিছে। কিয়নো আজিৰ পৰা এটা সপ্তাহ আগত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে যে আমাৰ গোটেই অসমৰ যিমান সংখ্যক দুখীয়া শ্ৰেণীৰ মানুহ আছে, তেওঁলোকৰ ভিতৰত এই পৰ্যন্ত যিমান সংখ্যক মানুহে চৰকাৰী এটা ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই, কিন্তু 2018 বৰ্ষত তেওঁলোকৰ জিঅ' টেকিং কৰা আছে, তেওঁলোকক ফাইনেলি অতি শীঘ্ৰে প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা মুঠ 1,48,000 টকা। যদি আপোনালোকে নতুন যি ভেৰিফাইড লিষ্ট এটা তেওঁলোকে মুকলি কৰিছে, এই লিষ্টত আপোনালোকৰ নাম আছে নে নাই যদি আপোনালোকে চাব বিচাৰে, তেতিয়াহ'লে এইটো যিটো ওপৰত 3 লাইন ইয়াতে আপোনালোকে চাবলৈ পাৰিছে, এই 3 লাইনত আপোনালোকৰ প্ৰথমে ক্লিক কৰিব লাগিব। এই 3 লাইনত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যিটো এইফালে আৱাজ সফ্ট বুলি লিখা আছে, এই আৱাজ সফ্টত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যিটো ৰিপৰ্ট বুলি যে লিখা আছে ইয়াতে চাবলৈ পাৰিছে, এই ৰিপৰ্টত এইবাৰ আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা সিস্টেমৰ আপোনাৰ নিজৰ মোবাইলত এটা পেজ ওপেন হৈ যাব, আৰু এই পেজটো ওপেন হৈ যোৱাৰ লগে লগে তলফালে স্ক্ৰল কৰিব। তলফালে স্ক্ৰল কৰিলে এইটো যিটো H নম্বৰ অপশ্যন আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে, য'ত লিখা আছে ছ'চিয়েল অডিট ৰিপৰ্টছ। ইয়াৰে এটাই মাত্ৰ অপশ্যন য'ত লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা সিস্টেম এটা পেজ ওপেন হৈ যাব। ওপৰত যে চাবলৈ পাৰিছে অল ষ্টেটছ বুলি লিখা আছে, ইয়াতে আপোনালোকে প্ৰথমে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপুনি কোনটো ৰাজ্যত বসবাস কৰে সেইটো ৰাজ্যৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব। তাৰপিছত আকৌ এই সিলেক্টত ক্লিক কৰি আপুনি নিজে কোনটো ডিষ্ট্ৰিক্টত বসবাস কৰে সেইটো ডিষ্ট্ৰিক্টৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব। তাৰপিছত আকৌ সিলেক্টত ক্লিক কৰি আপুনি কোনটো ব্লকৰ অধীনত বসবাস কৰে সেইটো ব্লকৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি আপুনি নিজে কোনটো গাঁও পঞ্চায়তৰ অধীনত বসবাস কৰে সেইটো গাঁও পঞ্চায়তৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপোনালোকে এই সিলেক্টত ক্লিক কৰি, যিহেতু আপোনালোকে 2025 বৰ্ষৰ যিটো নতুন ভেৰিফাইড লিষ্ট মুকলি কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা, এই লিষ্টখন চাব বিচাৰি আছে, তেতিয়াহ'লে 2024 আৰু 25 বৰ্ষ য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যিটো সিলেক্ট বুলি লিখা আছে ইয়াতে ক্লিক কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ য'ত লিখা থাকিব, অৰ্থাৎ 1 নম্বৰ অপশ্যন যে চাবলৈ পাৰিছে ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যিটো কেপচা নম্বৰ চাবলৈ পাৰিছে, এই কেপচা নম্বৰটো আপোনালোকে মাইনাছ থাকিলে মাইনাছ কৰিব, প্লাছ থাকিলে প্লাছ কৰি আপোনালোকে এই খালী ঠাইত পূৰণ কৰি এইটো যিটো সাবমিট বুলি লিখা আছে এই সাবমিটত আপোনালোকে ক্লিক কৰিব। আৰু আপুনি নিজৰ কেপচা নম্বৰটো এণ্টাৰ কৰিলে তলফালে স্ক্ৰল কৰিলে এয়া চাওক স্পষ্টভাৱে চাবলৈ পাৰিছে মই যিটো গাঁও পঞ্চায়ত সিলেক্ট কৰিছিলোঁ সেইটো গাঁও পঞ্চায়তৰ আণ্ডাৰত 2025 বৰ্ষৰ যিটো নতুন ভেৰিফাইড লিষ্ট মুকলি হৈছে, এই লিষ্ট অনুযায়ী ইয়াতে চাবলৈ পাৰিছে লিষ্ট ৱাইজ, অৰ্থাৎ কি ইয়াতে বেনিফিচিয়াৰী নামসমূহ চাব পাৰিব। তাৰপিছত যিটো ফাইনেন্সিয়েল ইয়াৰ ইয়াতে চাবলৈ পাৰিছে 2024-25 বৰ্ষ, 2024-25 বৰ্ষ। ইয়াৰ উপৰি যদি আপোনালোকে অল ডিটেইলছ হিচাপত চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ওপৰফালে স্ক্ৰল কৰিব। ওপৰফালে স্ক্ৰল কৰিলে এইটো যিটো ডাউনলোড PDF বুলি লিখা আছে এই ডাউনলোড PDFত আপোনালোকে ক্লিক কৰিব। ওপেন হৈ গ'ল। ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিব প্ৰথমে আছে বেনিফিচিয়াৰী নাম, তাৰপিছত আছে ফাইনেন্সিয়েল ইয়াৰ, জব কাৰ্ড নাম্বাৰ, হাউচ ষ্টেটাছ, চেংচন নাম্বাৰ চাবলৈ পাৰিছে, চেংচন ডেট, আপোনাৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা কিমান টকা চেংচন কৰি দিয়া হৈছে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে। এই পৰ্যন্ত আপুনি কেইটা কিস্তি পাবলৈ সক্ষম হৈছে, কিমান টকা পাবলৈ সক্ষম হৈছে, আৰু আপুনি লাষ্ট পইচাটো কিমান তাৰিখত পাইছে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে। অৰ্থাৎ কি তলফালে স্ক্ৰল কৰিলে চাবলৈ পাৰিব কিছুমান 2024 চন আছে, কিছুমান ইয়াতে চাবলৈ পাৰিছে এইটো যিটো ঘৰ আপুনি চাবলৈ পাৰিছে এইজন মানুহৰ ঘৰটো চেংচন হৈছে 31 তাৰিখ 1 মাহ 2025 বৰ্ষ। তাৰপিছত তলফালে স্ক্ৰল কৰিলে আকৌ আপোনালোকে 2025 বৰ্ষ এইটো চাবলৈ পাৰিছে, ইয়াৰ ঘৰটো চেংচন হৈছে 6 তাৰিখ 1 মাহ 2025 বৰ্ষ। এইটো ঘৰৰ সেম ডেটত চেংচন হৈছে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে। তলফালে স্ক্ৰল কৰিলে আপোনালোকে চাবলৈ পাৰিব প্ৰথমে আপোনাৰ নামটো আছে নে নাই সেইটো চাব। এই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়াহ'লে 100%
100% অতি শীঘ্ৰে আপুনি পাবলৈ গৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ।